Hello guys, welcome back to my YouTube channel The Blog and Madhusmita Saikya. So, আজি মই এটি বিশেষ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো যেটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইয়াৰ আন্ডাৰত মই আগতেও কেনেদৰে ফৰ্ম ফিল আপ কৰিব লাগে কেনেদৰে বিজনেস প্ল্যান কৰিব লাগে ফাৰ্মিং নন ফাৰ্মিং সকলোৰে ভিডিও মই মোৰ চেনেলত আগতীয়াকৈ আপোনালোকৰ বাবে আগবঢ়াইছো 8ৰ পৰা 9 মাহ আগত ইয়াৰ ফৰ্ম ফিল আপ হৈছিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যত আত্মসহায়ক গোটৰ সদস্যসকলক নতুনকৈ কিবা এটা কৰি পেলাই স্বাৱলম্বী হোৱাৰ বাবে কি কৰা হৈছিলে পইচা দিব বুলি চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিলে প্ৰতিশ্ৰুতি অনুসাৰে তেওঁলোকে 8-9 মাহ আগতে ফৰ্ম ফিল আপ কৰাইছিলে লগতে বিভিন্ন নথিপত্ৰ জমা লৈছিলে আৰু আপোনালোক বহুতেই সাগে বহুত নথিপত্ৰ আৰু লগতে ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে জমা দিছিলে গতিকে তাৰ পাছত প্ৰসেছ আপোনালোকৰ মানে টকা পোৱাৰ কাৰণে এটা প্ৰসেছ চলি আহি আছে আৰু তাৰে আন্ডাৰত আজি কেদিনমান আগতে আপোনালোকৰ এখন ফৰ্ম এখন ফিল আপ কৰিবলৈ দিয়া হৈছে আৰু তথ্যমতে এখন ফিল আপ কৰাৰ পাছত তাৰ মানে আপোনালোকৰ পইচাটো মানে 10,000 এটা আপোনালোকৰ একাউণ্টত সোমাব বুলি তথ্য এটা পোৱা হৈছে আৰু এই ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনালোকে সকলোৱে যে ফৰ্মখন ফিল আপ কৰিব পাবও পাৰে নাপাবও পাৰে গতিকে এইটো ডিপেন্ড কৰিছে আপোনালোকৰ কিমানখিনি আপোনালোকে মানে সত্যতা কিমানখিনি বজাই ৰাখিছে আপোনালোকে দিয়া যিখিনি নথিপত্ৰ আছে আপোনালোকে যিখিনি তথ্য মানে ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে চৰকাৰক জনাইছে এইখিনি সত্যতা আছে নে নাই তাৰ ওপৰত ডিপেন্ড কৰি বহুত কিটা ক্ৰাইটেৰিয়া দিয়া হৈছিলে ক্ৰাইটেৰিয়া কেইটা মানে যোনে মানে কৰিব মানে ফুলফিল কৰিছে মানে তাৰ ক্ৰাইটেৰিয়া কেইটা যেনেকুৱা ল'ৰা ছোৱালী দুটাতকৈ বেছি হ'ব নোৱাৰে তাৰে ভিতৰতো ST মানে বিভিন্ন ধৰণৰ জনগোষ্ঠী তেওঁলোকক মানে অলপ ৰেহাই দিয়া হৈছে গতিকে তেনেদৰে ল'ৰা ছোৱালীৰ পৰা আদি কৰি আপোনাৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া কিছুমান দিয়া হৈছিলে আৰু সেই ক্ৰাইটেৰিয়াবিলাক যোনে ফুলফিল কৰিছে যাৰ মানে সেই তথ্যবিলাক ফুলফিল কৰিছে এই ক্ৰাইটেৰিয়াখিনি তেওঁলোককহে এখন ফৰ্ম ফিল আপ কৰিব দিয়া হ'ব আৰু তেওঁলোককহে মানে সেই 10,000 টকাটো মানে একাউণ্টত দিয়া হ'ব তেওঁলোকক আৰু মানে এনেকুৱা নহয় বলে যে আপোনালোকে কিবা যিকোনো এটা মানে বিজনেস প্ল্যান এটা কৰি দেখাইছে যিকোনো এটা বস্তু দেখাই দিছে তাৰ পাছত আপোনালোকে পইচাটো পাব তেনেকুৱা নহয় আপোনালোকে পইচাটো পাবৰ কাৰণে আপোনালোকে সঁচাকৈ মানে কিবা এটা স্বাৱলম্বী হোৱাৰ কাৰণে কিবা এটা আপোনালোকে বিজনেস কৰিব লাগিব আৰু বিজনেসটো আপোনালোক সহায় কৰিব তেওঁলোকে এটা পইচা এটা তেওঁলোকৰ মানে চৰকাৰৰ ফালৰ পৰা দি পেলাই আপোনাক সহায় কৰিব গতিকে 10,000 এটা সোমাব বুলি আমি তথ্য এটা পাইছো গতিকে এই ফৰ্মখন কেনেদৰেনো ফিল আপ কৰিব লাগে আপোনালোকক তাৰে ওপৰতে ভিডিও মই লৈ আনিছো গতিকে এই ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনালোকে চাব পাৰে ইয়াত লিখা আছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তাৰ তলত আপোনালোকৰ আত্মসহায়ক গোটৰ নাম লিখা আছে আৰু সদস্য চিনাক্তকৰণ নম্বৰটো লিখা আছে মেম্বাৰ আইডি গতিকে আত্মসহায়ক গোটৰ নামৰ এগেইনষ্টত আপোনালোকে কি লিখিব ধৰি লওক বলে যে মই কি লিখিছো ইয়াতে ধৰি লওক মই ইয়াতে লিখিছো সঞ্জীৱনী SAG আৰু আপোনালোকে অসমীয়াত এনেদৰে লিখিব পাৰে সঞ্জীৱনী আত্মসহায়ক গোট এতিয়া আপোনালোকে এটো যে সদস্য চিনাক্তকৰণ নম্বৰ আছে মেম্বাৰ আইডি এটোত আপোনালোকে কি নম্বৰ ভৰাব ইয়াতে আপোনালোকে আগৰ ভিডিওবিলাক চালে গম পাব তাত আমি কি ভৰাইছিল লোকেশৰ নম্বৰটো যোনটো লোকেশ নম্বৰ আছিল সেই লোকেশৰ নম্বৰটো আপোনালোকে ইয়াতে ভৰাই দিব ধৰি লওক মই এনে এটা 1 2 3 4 5 সামথিং নম্বৰ এটা আপোনালোকক দেখাই দিছো আপোনালোকে লোকেশৰ যেটো নম্বৰ আছে হেতু ফিল আপ কৰিব নহলে আপোনালোকে এবাৰ আপোনালোকৰ নম্বৰবিলাক ভালদৰে জনা বুজা মানে আপোনালোকৰ যে গোটৰ যেবিলাক মেম্বাৰ আছে বা সভাপতি সম্পাদক আছে তেওঁলোকৰ লগত এটা আলোচনা কৰি পেলাই তেওঁলোক আপোনালোকৰ নম্বৰটো উলিয়াই ল'ব ঠিক আছে আপোনালোক অলৰেডি এটো ফৰ্ম ফিল আপৰ টাইমত দিয়ে দিছে গতিকে হেতু আপোনালোকে ইয়াতে ভৰাই দিব
তাৰপিছত লিখা আছে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মোৰ সন্তানৰ সংখ্যা, ইয়াতে সংখ্যা লিখিব লাগিব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মোৰ সন্তানৰ সংখ্যা ডেছ, ইয়াৰে 3 পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তানৰ সংখ্যা, আপোনাৰ ছোৱালী সন্তান যদি আছে ছোৱালী সন্তানৰ সংখ্যাটো ইয়াতে লিখিব লাগিব। কিন্তু সেই ছোৱালী ক্ৰাইটেৰিয়াটো হৈছে স্কুললৈ যোৱাৰ বয়স, যাৰ স্কুললৈ যোৱাৰ বয়স হৈছে তেনেকুৱা কন্যা সন্তান আৰু সিহঁতক বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে বা ভৰ্তি কৰোৱা হোৱা নাই। ইয়াতে কি হ'ব, মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ মোৰ সন্তানৰ সংখ্যা, আপোনাৰ যিমান কেইগৰাকী সন্তানৰ সংখ্যা, ধৰি লওক বোলে যে আপোনাৰ এটাই সন্তান, তেতিয়াহ'লে আপোনালোকে এটা 1 লিখিব লাগিব, 1 লিখিব লাগিব। যদি 2টা হয় তেতিয়াহ'লে 2 লিখিব লাগিব। ল'ৰা ছোৱালী যদি আপোনাৰ ল'ৰা ছোৱালী আছে তেতিয়াহ'লে 2 লিখিব লাগিব। ছোৱালী আছে যদি 2 লিখিব লাগিব। অকল ল'ৰা আছে যদি 2 লিখিব লাগিব। ঠিক আছে, আপোনাৰ আৰু যদি তাতকৈ বেছি আছে আপোনালোকে ফৰ্ম ফিল আপৰ টাইমত যদি আপোনালোকে আপোনালোকৰ যদি বেছি আছে দেন ফৰ্ম ফিল আপৰ টাইমতো আপোনালোকে বেছিটোৱেই দিব লাগিব। ঠিক আছে, আপোনাৰ যিমানটা ল'ৰা ছোৱালী সিমানটা আপোনালোকে ইয়াতে লিখি ধৰি লওক মই এটা দিছোঁ যে আপোনাৰ ইয়াতে 2টা আছে। ঠিক আছে, ইয়াৰে 3 পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তানৰ সংখ্যা, মানে আপোনাৰ যদি 3 পৰা 3 বছৰত ল'ৰা ছোৱালী স্কুললৈ যায় বুলি আমি ধৰোঁ, গতিকে 3 পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তানৰ সংখ্যাটো ইয়াত লিখিব দিছে। ধৰি লওক আপোনাৰ 3 পৰা 14 বছৰ বয়সৰ ছোৱালী সন্তান আছে। ঠিক আছে, তেতিয়া আপোনালোকে আছে যদি 1 লিখিব লাগিব। ঠিক আছে, আৰু যদি আপোনাৰ ধৰি লওক নাই তেতিয়াহ'লে নো দিব পাৰে, নহ'লে এনেকৈ ডেছ দি থ'ব পাৰে। ঠিক আছে, ডেছ দি পেলাই থ'ব পাৰে, নাই আপোনাৰ। আৰু সিহঁতক যদি এই 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আপোনাৰ আছে তেতিয়াহ'লে তেওঁলোকক সিহঁতক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছে নে নামভৰ্তি কৰোৱা হোৱা নাই। যদি হৈছে ভৰ্তি কৰোৱা হৈছে দেন এনেকৈ টিক দিব, আৰু যদি হোৱা নাই তেতিয়াহ'লে ইয়াতে টিক দিব। ঠিক আছে, তাৰপাছত ইয়াত লিখা আছে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত মোৰ দ্বাৰা প্ৰদান কৰা তথ্যসমূহ সত্য আৰু বিশ্বাসৰ সৰ্বোত্তম। ওপৰৰ কথাখিনিৰ পৰা যিকোনো বিচ্যুতি ঘটিলে চৰকাৰৰ পৰা পোৱা পুঁজি ঘূৰাই দিয়াৰ বাবে মোক দায়বদ্ধ কৰি তুলিব। গতিকে আপুনি এইখিনি কথা লিখিব আপোনাৰ ল'ৰা ছোৱালী। ধৰি লওক আপুনি এনেকুৱা কাম কৰিলে বোলে যে আপোনাৰ ল'ৰা ছোৱালী আছে 3 গৰাকী বা 4 গৰাকী। ঠিক আছে, আপুনি কোনো জনগোষ্ঠীৰ পৰা বিলং কৰা নহয়, বা জনগোষ্ঠীৰ পৰা বিলং কৰা আপুনি 3টা বা ল'ৰা ছোৱালী 4টা হ'ব বুলি আপোনালোকক ফৰ্মত উল্লেখ কৰা আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালী তাতকৈ বেছি। ঠিক আছে, কিন্তু আপুনি কি কৰিছে, আপুনি এইখিনি সময়ত যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে বা এইখনত লিখাৰ টাইমত আপুনি কি কৰিলে, এটা মিছা মাতি পেলাই আপোনালোকে বেলেগ এটা আপোনাৰ ধৰি লওক 2টা বা 3টা আপোনাক যিমানটা দিয়া হৈছে তাতকৈ কম বা যিমানটা আপোনাক কনচিডাৰ কৰা হৈছে সিমানটা আপুনি দি দিলে, কিন্তু আপোনাৰ ল'ৰা ছোৱালী বেছি তাতকৈ, বা আপোনাৰ ইয়াতে যদি কিবা ভুল তথ্য দিছে আপুনি, তেতিয়াহ'লে আপোনাক কি হ'ব, যদি তাৰপিছত কি হ'ব, এইখন এনেকুৱা নহয় বোলে যে এইখন ফিল আপ কৰাৰ পাছত আপোনাক ৰাখি থ'ব আৰু আপোনাক ক'ত পৰীক্ষা নিৰীক্ষা কৰা নহ'ব, সেনেকুৱা নহয়। এইখন আপোনালোকে লৈ গৈ পেলাই আপোনালোকক এখন ভেৰিফিকেশ্যন এখন কমিটি গঠন কৰা হ'ব। এই ভেৰিফিকেশ্যন কমিটি আপোনালোকক ভেৰিফাই কৰিব আপুনি সঁচাকৈ হয়নে নহয়, সঁচাকৈ আপোনালোকৰ মিলিছে নে মিলা নাই। গতিকে বিভিন্ন ধৰণৰ ব্যক্তি আহিব পাৰে, ডাঙৰ অফিচাৰ আহিব পাৰে, এইখিনি আপোনালোকৰ সত্যতা প্ৰমাণ কৰিবৰ কাৰণে। ঠিক আছে, গতিকে সেইকাৰণে ইয়াত লিখা হৈছে যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত মোৰ দ্বাৰা প্ৰদান কৰা তথ্যসমূহ সত্য আৰু বিশ্বাসৰ সৰ্বোত্তম। ওপৰৰ কথাখিনিৰ পৰা যিকোনো বিচ্যুতি ঘটিলে চৰকাৰৰ পৰা পোৱা পুঁজি ঘূৰাই দিয়াৰ বাবে মোক দায়বদ্ধ কৰি তুলিব। গতিকে এইখিনিৰ পৰা যদি আপুনি এইখিনি কিবা ভুল প্ৰদান কৰিছে, আপুনি ধৰা পৰে, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ইয়াৰ পৰা বিচ্যুতি ঘটিলে চৰকাৰৰ পৰা পোৱা পুঁজিটো, যিটো আপুনি 10,000 টকা যদি আপোনাৰ সোমায়ো কিবা কাৰণত, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, ঘূৰাই দিব লাগিব এইখিনি। গতিকে এইখিনিৰ পাছত আপুনি কি কৰিব লাগিব, ইয়াতে আপুনি এনেদৰে এটা চাইন মাৰিব লাগিব। ধৰি লওক আপুনি কিবা এটা চাইন মাৰিলে আৰু এনেকৈ চাইন মাৰিলে এটা, তাৰপাছত তলত আপোনাৰ নামটো ইয়াতে নাম লিখি দিব লাগিব। ধৰি লওক মোৰ নামটোৱে মই লিখি দিছোঁ, এতিয়া আপোনাৰ নামটো ইয়াতে লিখি দিব। মই ইংলিছত লিখিছোঁ, যদি আপোনালোক অসমীয়াটো লিখিব পাৰে, কোনো প্ৰব্লেম নাই। মই জাষ্ট নিজে যোনটো কমফৰ্টেবল পাইছোঁ মই সেনেকৈ লিখি দিছোঁ। ঠিক আছে, ইয়াতে আপোনালোকে ধৰি লওক আজিৰ তাৰিখটো, আজি তাৰিখ আপোনালোকে এনেকৈ লিখি দিব, আৰু স্থানটো আপোনালোকে ইয়াতে লিখি দিব। ঠিক আছে, আপুনি যোন ঠাইৰ পৰা বিলং কৰে, আপুনি যোন ঠাইত পৰা থাকে, আপুনি য'ৰ পৰা আপোনাৰ ফৰ্ম ফিল আপ কৰি আছে সেই জিলাখনৰ নামটো বা সেই জাগাটোৰ নামটো ধৰি লওক লিখি দিব ইয়াতে। ঠিক আছে, এইখিনি হৈছে আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত এই যিখন ফৰ্ম
এখন দিয়া হৈছে এই ফৰ্মখনৰ এইখিনি আপোনালোকে লিখিব লগা কথা ঠিক আছে আপোনালোকে যদি কিবা প্ৰবলেম পায় আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে আজিলৈ এইখিনিয়ে গতিকে ধন্যবাদ